নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ শৰীৰত বগা কাপোৰ আৰিয়াই আছে কুলেন গগৈয়ে মাতৃৰ মৃত্যু হৈছিল মাতৃৰ মৃত্যুৰ পিছতেই লগে লগে 6 তাৰিখে কুলেন গগৈলৈ আহিছিল এটা বিশেষ ফোন আৰু ফোনটো আহিছিল সৈনিক বোৰ্ডৰ পৰা অহা ফোনটোৰ খিমুৰৰ পৰা সুধিছিল আপুনি সুস্থ আছেনে আপুনি খবৰ আছেনে আপুনি সকলো কাম কৰিব পৰা হৈ আছে না নাই আৰু এই ফোনটো আছিল সৈনিক বোৰ্ডৰ অৰ্থাৎ কুলেন গগৈ নামৰ এগৰাকী সেনা জোৱানে আজিৰ পৰা প্ৰায় কেইবছৰ পূৰ্বে চাকৰিৰ পৰা অৱসৰ পাইছিল আছিল এগৰাকী দক্ষ সেনা জোৱান প্ৰায় 20টা বছৰে ভাৰতীয় সেনাত কৰ্মৰত আছিল নাহৰকটীয়াৰ কুলেন গগৈ আৰু তাৰ পিছতেই ভাৰত পাকিস্তানৰ এই যুদ্ধৰ সময়ত এতিয়া দক্ষ প্ৰাক্তন সেনা জোৱান সকললৈ ফোন আহিছে সৈনিক বোৰ্ডৰ পৰা কুলেন গগৈলৈ আহিছে ঠিক একেদৰে একে ফোন আৰু তাৰ পিছতেই কুলেন গগৈয়ে মাতৃৰ মৃত্যুৰ পিছতো এক প্ৰকাৰ বগা কাপোৰখন আৰিয়াই একেমুখে উত্তৰ দিছিল হয় মই সুস্থ আছো মই যাবলৈ পাৰিম এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো মাতৃৰ মৃত্যুৰ পিছত দেশমাতৃৰ হকে ওলাই আহিল কুলেন গগৈ নিজ মাতৃৰ মৃত্যুৰ পিছতেই দেশমাতৃৰ হকে ওলাই আহিছে কুলেন গগৈ ঘৰত মাতৃৰ মৃত্যু কিমানতলৈ যাবলৈ খাজু কুলেন গগৈ সৈনিক বোৰ্ডৰ পৰা ফোন অহাৰ পিছতেই যাবলৈ খাজু বীৰ সেনা জোৱান কুলেন গগৈ নাহৰকটীয়াৰ প্ৰাক্তন সেনা বিষয়া আছিল কুলেন গগৈ এতিয়া নিজ মাতৃৰ মৃত্যুৰ পিছতো দেশমাতৃৰ সেৱা কৰিবলৈ যাবলৈ সাজু হৈছে 20 বছৰ ধৰি সেনা বাহিনীত কাম কৰিছিল কুলেন গগৈয়ে 20 বছৰ ধৰি সেনা বাহিনীত কৰ্মৰত আছিল কুলেন গগৈ এটা ফোন আহিছিল আৰু খোদা হৈছিল আপুনি সুস্থ আছেনে আপুনি আহিবলৈ সাজু নেকি তাৰ পিছতেই কুলেন গগৈয়ে ইমুৰৰ পৰা উত্তৰ দিছিল হয় মই সুস্থ আছো সাজু আছো আৰু তাৰ পিছত মাতৃ মৃত্যু হলেও যুদ্ধলৈ যাবলৈ সাজু এতিয়া কুলেন গগৈ এক প্ৰকাৰ দেশ মাতৃৰ হকে যুঁজ দিবলৈ সাজু হৈছে এতিয়া নাহৰকটীয়াৰ বীৰ জোৱান প্ৰাক্তন সেনা জোৱান কুলেন গগৈ 20টা বছৰে ভাৰতীয় সেনা বাহিনীত আগবঢ়াইছিল সেৱা তাৰ পিছতেই অৱসৰ পাইছিল ভাৰতীয় সেনা জোৱানৰ পৰা ভাৰতীয় সেনা বাহিনীৰ পৰা তাৰ পিছত ঘৰত আছিল আৰু শেহতীয়াকৈ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত দক্ষ প্ৰাক্তন সেনা বিষয়াসকললৈ এতিয়া ফোন আহিছে সেনা বাহিনীসকললৈ এতিয়া ফোন আহিছে আৰু এইগৰাকী হৈছে দক্ষ সেনা জোৱান প্ৰাক্তন কুলেন গগৈ নাহৰকটীয়াৰ 20টা বছৰে ভাৰতীয় সেনা বাহিনীত কৰ্মৰত আছিল কেইবাটাও যুদ্ধৰ সময়ত তেওঁ সংগ দিছিল ভাৰতৰ সেনা জোৱান হিচাপে আৰু এইগৰাকী কুলেন গগৈলৈ এতিয়া ফোন আহিছে সৈনিক বোৰ্ডৰ পৰা তাৰ পিছতে এতিয়া মাতৃৰ মৃত্যু হলেও বগা কাপোৰখন গাত আৰি থাকিলেও এতিয়া যুদ্ধলৈ যাবলৈ সাজু হৈছে কুলেন গগৈ এই মুহূৰ্তত কুলেন গগৈৰ বিশেষ মন্তব্য আছে আমি শুনাব বিচাৰিছো আহিছে যেনেকৈ বম্বেত হ'ল বা পুলৱামাত হ'ল উৰি ছেক্টৰত হ'ল ঠিক তেনেকৈ এই আজি যিটো হ'ল এই 28 জনৰ হত্যা হৈছে যিটো পেহেলগামত ইয়াৰ পিছত পুনৰাবৃত্তি ঘটিব এইটো একেবাৰে মই ভাবোঁ এইটো ৰৈ থকা বস্তু কেতিয়াও নাই গতিকে এই বস্তুটো প্ৰতিৰোধ কৰিবলৈ হ'লে আজি ভাৰতে প্ৰত্যুত্তৰ দিবই লাগিব আৰু আজি প্ৰত্যুত্তৰ দিছে 9টাকৈ সন্ত্ৰাসবাদী কেম্পত উৎখাত কৰিছে কিন্তু আজি মই ভাবোঁ কি অকল এই 9টাকৈ বিশেষ এডোখৰ ঠাইতে উৎখাত কৰিলে নহ'ব ভাৰতে সম্পূৰ্ণ শক্তিৰে এইটো বস্তুটোত সিহঁতক আঘাত মাৰি দিব লাগিব পাকিস্তানৰ ওপৰত গতিকে সম্পূৰ্ণৰূপে মানে শক্তিশালীভাৱে আঘাত দিবলৈ হ'লে যিমানবিলাক বৰ্তমান আমাৰ কৰ্মৰত আছে সৈনিক আমি আছে তাৰ পিছত আমি ভাৰতবৰ্ষত যদি দেখা যায় লাডাখৰ পৰা লৈ কন্যাকুমাৰীলৈকে আৰু গুজৰাটৰ কচবুজৰ পৰা লৈ আমাৰ অৰুণাচললৈকে এই সীমাটোৰ এই আমাৰ ভাৰতৰ ভিতৰত অশেষ মানে হেৰি আছে যিবিলাক অৱসৰপ্ৰাপ্ত সৈনিক আছে আৰু এই সকলোবিলাক মানুহ আমি সকলো যিবিলাক বৰ্তমান কৰ্মৰত আছে আৰু আমি অৱসৰপ্ৰাপ্ত যিমানবিলাক আছে সকলো যে এইবিলাক সৰু সৰুকৈ সিহঁতে সত্যলীলা চলাই আহিছে যাতে ভৱিষ্যতলৈ যাতে সিহঁতে কোনোদিন আৰু এইখিনি কৰিব পৰা সমৰ্থই নাথাকে সিহঁতৰ হাতত গতিকে সিহঁতৰ যাতে একেবাৰে কঁকাল ভাঙি দিব পৰা যায় মই তাৰ ওপৰত মানে খুব এটা মই ভাবোঁ এই কথাটো সত্য হ'ব মানে এইটো কৰিব লাগিব আমি সকলোৱে আজি ঘৰত মই অৱসৰলৈ আহিলোঁ অহাৰ পিছতো আজি মোক ভাৰত চৰকাৰে যথেষ্ট মোক পেঞ্চন দিছে যাৰ বাবে মই পৰিয়াল পুহি আছোঁ কিন্তু যদিও মই ফৌজৰ পৰা অৱসৰ ল'লোঁ কিন্তু মোৰ মগজৰ পৰা ফৌজ কিন্তু আঁতৰি যোৱা নাই মই আঁতৰি আহিলোঁ ফৌজৰ পৰা কিন্তু মোৰ মগজৰ পৰা ফৌজ আঁতৰি যোৱা নাই মই আজিও নিজকে সৈনিক বুলি ভাবোঁ আৰু এনেকুৱা সময়ত এনে সময়ত ভাৰতত যেতিয়া ডাঙৰ বিপদ আহে তো সেই সময়ত
মই নিজকে মানে খুব ভাবোঁ যে মই কিয় অৱসৰ ল'লোঁ, কেনেকৈ মই অৱশ্যে ভলণ্টিয়াৰ অৱসৰ নহয়, মোক চৰকাৰৰ ফালৰ পৰা অৱসৰ দিছে, গতিকে মই পুনৰ ফৌজত মানে জইন হ'ব মানে নিযুক্তি পাব বিচাৰোঁ। গতিকে আজিৰ যিটো পাকিস্তানৰ হৈছে, যিটো আজি ভাৰতৰ লগত যিটো আজি পৰিস্থিতি হৈছে, সেই তাৰ বাবে মই যাবলৈ সম্পূৰ্ণ সাজু হৈ আছোঁ। মই খালি অপেক্ষা কৰি আছোঁ, মোৰ যেনেকৈ পৰহি মোক সুধিল, পুনৰ অপেক্ষা কৰি আছোঁ যে মোক সম্পূৰ্ণ যাতে কোনোবা নিৰ্দিষ্ট স্থানত মোক গৈ উপস্থিত হ'বলৈ আৰু যোগ দিবলৈ যাতে মোক মোলৈ আদেশ আহে, মই তালৈ অপেক্ষা কৰি আছোঁ। মোক সুধিছিল, বয়স সুধিছিল মোৰ, আৰু মই ৰিটায়াৰ কেতিয়া হৈ আহিলোঁ আৰু মোৰ বয়স সুধিছিল, আৰু শাৰীৰিকভাৱে মই সম্পূৰ্ণ সাজু আছোঁনে, অৰ্থাৎ শাৰীৰিকভাৱে মই মানে শাৰীৰিকভাৱে মই মানে সম্পূৰ্ণ সুস্থ হওঁনে, মোক সেই কথাষাৰ সুধিছিল আৰু কৈছিল মানে যে অৰ্থাৎ মই তেতিয়া বুজি পালোঁ কিহৰ কাৰণে এই কথাটো প্ৰশ্ন সুধিছে মোক। কাৰণ এতিয়া যিহেতু যিবিলাক মানুহৰ মোৰ ৰিটায়াৰৰ বয়সটো মোৰ বয়স সুধিছিল আৰু ৰিটায়াৰ কেতিয়া সুধিছিল, অৰ্থাৎ যিবিলাক মানুহ ধৰক আজি 80 বছৰ ওপৰৰ মানুহ ৰিটায়াৰ হৈ আছেহি, তেখেতসকলকতো তাত নি একো নহ'ব। গতিকে যিবিলাক মানুহ সুস্থভাৱে, অৰ্থাৎ যাৰ বয়স আটাইতকৈ কম, সেইবিলাকৰ কাৰণে সিহঁতে মোক এই বস্তু সুধিছিল বুলি মই গম পালোঁ। গতিকে মই নিজে উত্তৰ দিলোঁ যে মই সম্পূৰ্ণ সুস্থ হৈ আছোঁ। মই সম্পূৰ্ণ উত্তৰ দিলোঁ যে মোৰ কোনো অসুবিধা নাই শৰীৰত, সম্পূৰ্ণ সুস্থ, আৰু মই মানসিকভাৱেও মই সাজু হৈছোঁ যাবলৈ বুলি মই উত্তৰ দিলোঁ। হয়, কালি বিয়োগ হৈছে, গতিকে সেইটো ভগৱানৰ ওপৰত এদিন আহিলে সকলোৱে যাব লাগিব। গতিকে মই সেই বস্তুটো মই খুব হিচাপে মই গ্ৰহণ কৰিছোঁ। মোৰ মাতৃৰ বিয়োগ ঘটিছে যিহেতু, তথাপিও মই সেইটো বহুত গভীৰভাৱে মই দুখ কৰা নাই, কাৰণ তাতকৈ ডাঙৰ দুখ হৈছে কি, যিটো আমাৰ ভাৰতৰ ওপৰত যিটো আজি হত্যালীলা চলিলে, যিটো 28জনকৈ মানুহ হত্যা কৰা হৈছে, গতিকে মই সেই বস্তুটো মোৰ মাতৃৰ বিয়োগতকৈ মই সেইটো ডাঙৰ বুলি ভাবিছোঁ। কাৰণ যিহেতু মোৰ এজন মাতৃ, আৰু সেই অন্য দিশে হৈছে কি, যিকেইজন সুস্থ সবল মানুহক সিহঁতসকলে গুলিয়াই মাৰিছে, সিহঁতৰ সন্তান আছে আৰু সিহঁতৰ পত্নীসকল আছে, বিধৱা হৈছে। গতিকে মই মোৰ নিজৰ মাতৃৰ বিয়োগত যিমান মোক দুখ লাগিছে, তাতকৈ বেছি মোক দুখ লাগিছে সেইসকলৰ কাৰণে। গতিকে মই আজি খুব মানে এটা ক্ৰোধ আছে, মানে নিজৰ ওপৰত ক্ৰোধ উঠিছে মোৰ গাত, যাতে মই এই যুদ্ধখন খুব যুদ্ধ বিৰতি হ'ব নালাগে, যুদ্ধখন। এনিটক্স, সোঁতৰ বিপৰীতে